ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত ২ নং ৰঙাগড়াত আজি অচিনাক্ত জীৱৰ পচি যোৱা পেটু এঘৰৰ সন্মুখৰ ৰাস্তাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ২ নং ৰঙাগড়া গাঁৱৰ বাসিন্দা বাপন দাসৰ ঘৰৰ সন্মুখৰ ৰাস্তাত কোনো দুষ্টচক্ৰই বেগত ভৰাই অচিনাক্ত জীৱৰ পচি যোৱা পেটু পেলাই থৈ যায়। বেগত ভৰাই পেলাই থৈ যোৱা পচা পেটুৰ দুৰ্গন্ধত গোটেই অঞ্চল চানি ধৰাত বিষয়টো ৰাইজৰ দৃষ্টিগোচৰ হয়। ইয়াকে লৈ আজি বিয়লি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পিছলৈ উক্ত ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষীৰ দল। ঢেকিয়াজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পচা পেটু উদ্ধাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ক্ষেত্ৰত এটাই কথা, আগতে এইটো এৰিয়া যে সেনচিটিভ এৰিয়া হয়, কাৰণ আগতে কিবা কিবি মানে অবৈধভাৱে মাংস পেলাই থৈ গৈছিলে, কিন্তু আজি এটা বস্তু এটা পেকেট দেখা পোৱা গ'ল আৰু সেইটো কি হয় কি নাই সেইটো প্ৰশাসনক আমি জনাইছোঁ যে প্ৰশাসনে সেইটোৰ তদন্ত কৰি কিহৰ হয় আৰু কমচে কম আমাৰ সামাজিকভাৱে যিটো সম্প্ৰীতি ইয়াত আছে সেইখিনি বজাই ৰাখিবৰ কাৰণে প্ৰশাসনক অনুৰোধ কৰিলোঁ। হয়, আমাৰ ২ নম্বৰ ৰঙাগড়া এই বাপন দাসৰ ঘৰৰ ওচৰত কিবা পেটু পেলাই থৈ গ'ল, কোনে মনাত ভৰাই পেলাই থৈ গ'ল। মানে এইটো গোন্ধত মানে বাপন দাসে থাকিব পৰা নাই, আমাক ফোন মাৰিলে, তেতিয়া আমি দৌৰি আহিলোঁ। আহি পেলাই বস্তুটো চালোঁ, কিবা পেটু হয়, এইটো এতিয়া কিহৰ পেটু হয় এইটোতো আমি ধৰিব পৰা নাই। তাৰপিছত বাপন দাসে এই কি কয় পুলিচ মাতিলে, পুলিচে আহি পেলাই বস্তুটো উঠাই লৈ গ'ল এইটো তদন্ত কৰিবৰ কাৰণে। হয়, আমি বিচাৰোঁ বোলে এইটো উপযুক্ত এটা তদন্ত হওক আৰু এইটো মানে কোনে পেলাই থৈ গৈছে এই বস্তুটো মানে তাক ধৰিব লাগে, কাৰণ এনেকুৱা পৰিৱেশ প্ৰদূষণ কৰিব নাপায় নহয়। আজি আমাৰ মানুহ যাব পৰা নাই গোন্ধত, সি থাকিব পৰা নাই, মই নিজে চাব পৰা নাই, এনেকুৱা মানে উল্টি আহি গ'ল, মানে এনেকুৱা অৱস্থা হৈ আছে। এতিয়া আমাৰ দাবী কি? এতিয়া মানে এইটো আপোনাৰ তদন্ত হ'ব লাগে, তদন্ত ইনকুৱাৰী এটা হৈ মানে এইটো মানুহটো ধৰিব লাগে, তাক ধৰি পেলাই উচিত এটা শাস্তি হ'ব লাগে তাক। সি কিয় এনেকুৱা কৰিব নাপায় নহয়। আজিৰ দিনত সেই দুষ্কৃতিকাৰী ক'ব লাগিব, খোৱা বস্তু খাইছে কোনো আপত্তি নাই, ক'ব লগা নাই, কিন্তু আজি এনেকুৱা মানুহ ঘৰৰ ওচৰত ৰাস্তাৰ কাষত পেলাই থোৱাটো এইটো মানে হ'ব নহয়। এইটো দুষ্কৃতিকাৰীৰ কাম হয়। এইটো পুলিচ প্ৰশাসন আহিছিলে, এইখিনি উঠাই লৈ গ'ল, তদন্ত হ'ব লাগে আৰু যিবিলাক মানুহে কৰিছে এইবিলাক মানুহ মানে সিহঁতৰ ওপৰত একশ্যন হ'ব লাগে আৰু আমি ৰাইজেও সিহঁতৰ ওপৰত মানে নজৰ ৰাখিব লাগে। এনেকুৱা কোনোবা মানুহ ধৰিলে মানে ৰাইজে বিচাৰ কৰিব লাগে, ধৰিব লাগে ঠিকমতে। এইবিলাক মানে সমাজত সকলোৰে মানে দৃষ্টি ৰাখিব লাগে, সিহঁতৰ ওপৰত কঠোৰ নজৰ ৰাখিব লাগে আৰু দুৰ্ভাগ্যজনক এইবিলাক কাম মানে ভুলতো মানে আমাৰ ল'ৰা ছোৱালী বা আমাৰ সমাজৰ এনেকুৱা কামৰ পৰা আমি বিৰত থাকিব লাগে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপোৰ্ট, ৰিপাব্লিক NA। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ 42 নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।